কি যে বড়োলেণ্ডত পিছ উভতি আহিছে নিশ্চয় আজিৰ পৰা 8 বছৰ 10 বছৰ আগত যদি আপুনি এই ঠাইখনত থিয় দিব লাগে আপুনি বহুতবাৰ ভাবিব লগা হৈছিলে আমাৰ এই সাংবাদিক বন্ধুসকলে জানিব যে এই হৰিণাগুৰি সাইডত এই বাউখংগৰি সাইডত যদি দিনতো আহিব লাগে বহুত মানুহে চিন্তা কৰিছিল যে ইয়াত আহিব পৰা নাছিলে গতিকে আজি আহি এই হৰিণাগুৰি অঞ্চলত আমি কোৱাৰ্টাৰ বনাইছো ইয়াত আমাৰ ভিআইপি সকল থাকিব ইএম সকল থাকিব কাউন্সিলৰ মন্ত্ৰীসকল এমচিএলএ সকল থাকিব আৰু ইয়াৰ লগতে ওচৰতে ইউনিভাৰ্চিটি হ'ব ইউনিভাৰ্চিটি হোৱা মানে তাত স্কলাৰ্ছ সকল আহিব বাহিৰৰ অতিথি সকল আহিব সো এনেকুৱা এটা পৰিৱেশ এতিয়া স্বাভাৱিক ঘূৰি আহিছে আৰু ইয়াৰ লগতে কোকৰাঝাৰ আমাৰ বাউখংগৰিটো অতি শীঘ্ৰে স্বদেশ দৰ্শনৰ এটা মিনি বডোলেণ্ড বুলি এটা কনসেপ্ট লৈ পেলাই এটা শোকেছ আমাৰ টুৰিষ্ট বিলাকৰ কাৰণে ডেভেলপ হৈ আছে তো এই এতিয়া কোকৰাঝাৰৰ চুকে কোণে 24 আৱাৰ মানুহ যোৱা অহা কৰিব পাৰে দিনে নিশাৰ কথা নাই আৰু ইয়াৰ কাৰণে আমি ধন্যবাদ দিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই প্ৰধানমন্ত্ৰী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত আমাক সম্পূৰ্ণ সাপোৰ্ট আৰু মাৰ্গদৰ্শন কৰিছে গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক আমি প্ৰত্যেকবাৰে ধন্যবাদ দি আছো কাৰণ তেখেতে এতিয়ালৈকে আমাৰ শান্তি চুক্তিৰ দফাবিলাক ৰূপায়ণ কৰা অঞ্চলটো স্থায়ী শান্তি ধৰি ৰখা এই গোটেইখিনি কামখিনি আজি চোৱা চিতা কৰি আছে আমাক তেখেতে মানে নেতৃত্ব দি আছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এনি টাইম এনি মোমেণ্ট আমাৰ নট অনলি পিচ একৰ্ড আদাৰ ইছ্যুজ অলছ' বডোলেণ্ড ৰিজনৰ গোটেইখিনি তেখেতে চোৱা চিতা কৰি আছে আৰু আমাক মাৰ্গদৰ্শন কৰাৰ লগতে আমাক নেতৃত্ব দি আছে